कृष्णा हरि आओ राम। जय गुरु शंकर सर्वगुणाकर जाकरी नाही के उपाम। तुहारी शरणे रेणुहत कुटी बारेकु करहु प्रणाम। तुहारी शरणे रेणुहत कुटी बारेकु करहु प्रणाम। कृष्ण धारावाहिक भागवत पाठ और पर्यालोचना अनुष्ठानলৈ समस्त जनके स्वागतम जनाइछु। प्रथমৰ পৰা দ্বাদশ স্কন্ধ पर्यंत भागवत কৈ যোৱা যি প্ৰয়াস ৰাখি ভাগৱত অনুষ্ঠান কৰি থকা হৈছে। তৃতীয় স্কন্ধ পাঠ পৰ্যালোচনা চলি আছে। আমি বিদুৰ উদ্ধৱ সংবাদৰ যি পাঠ সেই পাঠতে পৰ্যালোচনা কৰি থকা হৈছে। আজি সেই পাঠৰ তৃতীয় অধ্যায় পদ পুনৰ আমি পৰ্যালোচনাৰ কাৰণে আগবাঢ়িছোঁ। সমস্ত জনৰ চৰণত হ'ব পৰা দুহাতক মাৰ্জনা কৰিছোঁ। নিশ্চয় আপোনাৰ সকলোৱে ভালে কুশলে আছে। ভগৱন্তৰ নাম ভগৱন্তৰ অমৃতময় বাণীৰে যাতে আপোনাৰ হবৰ পৰিয়াল তথা আপোনাৰ হবৰ মন মানসিকতা সুন্দৰ হৈ থাকে তাৰে কামনা কৰিলোঁ। আৰু সমস্ত জনৰ শ্ৰী চৰণত সেৱা জনাই আমি বৈকুণ্ঠ কল্পতৰ ভাগৱত শাস্ত্ৰভাগী পাঠ আৰু পৰ্যালোচনা কৰিবৰ বাবে আগবঢ়া হৈছে। শতকোটি মাৰ্জনা আশা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। হে ৰাম শুকনিগদতি ৰাজা শুনা মহাৰায় আৰু যেন দেখিলন্ত বিদুৰে অন্যায়। একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে সভা মাজে হিত বাক্য বুলিলা মাধৱে। কৃষ্ণ হে বা বৈষ্ণৱ সেই ভক্তিস্বৰ বায়সকল, আমি আগৰ ভিডিঅ'ত আমি পৰ্যালোচনা কৰি থকা হৈছিল বিদুৰ মহামহন্তই হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিৰুদ্ধে যি যুদ্ধ হ'বলৈ গৈ আছে বা ভাই ভাইৰ মাজত যি বিতৰ্ক সৃষ্টি হৈছে এই কথাখিনি আমি আলোচনা কৰিছোঁ। মহন্ত বিদুৰে তেওঁ এই কাৰ্য ভাল পোৱা নাছিল। মূৰ্খমতী ধৃতৰাষ্ট্ৰ আৰু দুৰ্জন যাক দুৰ্যোধন বুলি কোৱা হৈছে সেই পুত্ৰৰ সংগ লৈ তেওঁলোকৰে বংশৰ পৰিয়ালৰ যি পাণ্ডৱ কুলৰ যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি পঞ্চ পাণ্ডৱক তেওঁলোকৰ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে। বিদুৰ মহামতীয়ে বহু ধৰণৰ বুজনি দিয়াৰ পাছতো মোহান্ধ অৰ্থাৎ পুত্ৰৰ মোহত মোহান্ধ হৈ থকা ধৃতৰাষ্ট্ৰই কোনো কথাতেই গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে বিদুৰে হস্তিনাপুৰ ৰাজসিংহাসন এৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ নিজৰ ভাতৃ নিজৰ যি থান সেই থানৰ প্ৰতিও তেওঁ বিৰগতি আহিছে। এনেধৰণৰ বহুখিনি তেওঁ অন্যায় অনীতি সহ্য কৰি থাকিবলগীয়া হৈছে আৰু সেইখিনি সহ্য কৰি থাকিবলৈ এজন সন্তৰ কাৰণে কষ্টকৰ হৈছে। আজি এই পাঠটিত পুনৰ আৰু কি কি অন্যায় তেওঁ বিদুৰে দেখিছে এই কথাখিনি কৈছে। শুক নিগদতি ৰাজা শুনা মহাৰায় নিৰ্গুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা মহাৰাজ পৰীক্ষিতক এই কথাখিনি জনাইছে যে বিদুৰে আৰু কি কি অন্যায় দেখিছে। শুক নিগদতি ৰাজা শুনা মহাৰায় আৰু যেন দেখিলন্ত বিদুৰে অন্যায়। কি অন্যায়? একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে সভা মাজে হিত বাক্য বুলিলা মাধৱে। পঞ্চপাণ্ডৱে ভাই ভাইৰ মাজত কাজিয়া সৃষ্টি কৰি ভাই ভাইৰ মাজত দনখয়াল লাগি তেওঁলোকে কোনো ধৰণৰ ৰাজভোগ কৰিবলৈ বিচৰা নাই। যিহেতুকে পঞ্চপাণ্ডৱ প্ৰকৃতাৰ্থত সৎ লোক, তেওঁলোকৰ কাষত সদায় ভগৱন্ত পুৰুষ নিবাস কৰে।
ভগৱন্তৰ চৰণ চিন্তা কৰি সত্য শুদ্ধ বা ন্যায় পথত তেওঁলোকে চলিব বিচাৰে। সেয়েহে ভগৱন্ত পুৰুষ শ্ৰীকৃষ্ণক ধৃতৰাষ্ট্ৰৰ ওচৰলৈ পঠাইছিল, হস্তিনাপুৰৰ ৰাজসিংহাসনলৈ পঠাইছিল যে সভাত গৈ যাতে পঞ্চপাণ্ডৱক তেওঁলোকে মাত্ৰ জীয়াই থাকিবৰ কাৰণে 5জন ককাই ভাই 5খন গাঁও মাত্ৰ যদি দিয়ে তেন্তে নিশ্চয় তেওঁলোকে সন্তুষ্ট হ'ব বা জীয়াই থাকিব পাৰিব। তাৰ বাদে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ কাৰণে কোনো তেওঁলোকৰ মোহ নাই বা আক্ৰোশ নাই। এই কথাৰ কাৰণে ভগৱন্ত পুৰুষ শ্ৰীকৃষ্ণক পঞ্চপাণ্ডৱে হস্তিনাপুৰলৈ পঠাইছিল। আৰু সেই হস্তিনাপুৰত গৈ যাতে ভগৱন্ত পুৰুষে এটা সিদ্ধান্ত আনে, শান্তিদূত হিচাপে পঠাইছে। আৰু সেয়েহে কৈছে যে একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে, সভা মাজে হিতবাক্য বুলিলা মাধৱে। আৰু সভাত গৈ তেওঁ হিতবাক্য কৈছিল। কি কৈছিল? হে ৰাম ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ কৰ্ণত অমিত হিতু বাক্য কে খবৰ তাকো নমানিল দুৰ্যোধন পাপশীল দেখি বিদুৰৰ মনে বিষাদ মিলিল। ভগৱন্ত পুৰুষে যেতিয়া য'ত পিতামহ ভীষ্ম, কৰ্ণ, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য আছিল, সেই সভাত গৈ তেওঁ হিত বাক্য কৈছিল যে তোমালোকে ভাই ভাইৰ মাজত কোনো দ্বন্দ্ব খেয়াল লাগিব নালাগে, হাই কাজিয়া কৰিব নালাগে। তেওঁলোকে মাত্ৰ জীয়াই থাকিবৰ কাৰণে 5খন গাঁও দিলে হ'ব। আৰু এই কথা কোনো কাৰণতে দুৰ্যোধনে নামানিলে। আৰু দুৰ্যোধনে নমনাৰ কাৰণে দুৰ্যোধনৰ পক্ষত ধৃতৰাষ্ট্ৰও নিমাত হ'ল। আৰু ভীষ্মই হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সপক্ষে সদায় থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈ আছে। আৰু ভীষ্মই যিমান বুজালেও, গুৰু দ্ৰোণাচাৰ্যই যিমান বুজালেও কিন্তু পাপমতী দুৰ্যোধনে কোনো কথাতেই সেই কথা মানিবলৈ অস্বীকাৰ কৰিছে। ভীষ্ম আদি কৰি যত শুনন্তা লোকৰ কৰ্ণত অমিত হিতু বাক্য কেশৱৰ তাকো নমা লীন দুৰ্যোধন পাপশীল দেখি বিদুৰৰ মনে বিষাদ মিলিল। আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰকো কৰি আছা যিহব অকাজ। হে ৰাম একদিনা ধৃতৰাষ্ট্ৰে হিত পুছিবাক গৃহ মাজে বিদুৰক ডাকি অনাইলে ক। আৰু অকল যে পঞ্চপাণ্ডৱৰ বিৰুদ্ধে যে তেওঁলোকে অন্যায় অনীতি কৰিছে এনে নহয়। যিজন হস্তিনাপুৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী বিদুৰ, আৰু সেই বিদুৰকো এদিন ধৃতৰাষ্ট্ৰই ৰাজসভালৈ মাতি আনিছিল কিছু কথা সুধিবৰ বাবে। আৰু সুধিবলৈ মাতি আনি বিদুৰৰ পৰা মতামত লোৱাৰ পাছত বিদুৰক কি কৰিলে এই কথাখিনি ইয়াত প্ৰকাশ কৰিছে যে আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰকো কৰি আছা যিহবক অকাজ একদিনা ধৃতৰাষ্ট্ৰে হিত পুছিবাক গৃহ মাজে বিদুৰক ডাকি অনাই লেক। বিদুৰো প্ৰৱেশ ভৈলা কৰি ৰংগমন তাংক পাই ধৃতৰাষ্ট্ৰে বুলিলা বচন কহিউক হিতমন্ত্ৰ বিদুৰ উপায় পাণ্ডৱৰ ৰাজ্য কিবা দিবাক জোৱাই। যে পাণ্ডৱসকলক ৰাজ্য দিব লাগিবনে নালাগে, তুমি হিত বাক্যৰ দ্বাৰা মোক এই কথাখিনি কোৱাচোন বা উপদেশ কৰাচোন। এই বুলি ধৃতৰাষ্ট্ৰই এদিন সভাৰ মাজত বিদুৰক মাতিছিল। আৰু বিদুৰেও ভাবিছে যে মই সৎ উপদেশ দিম, কিন্তু সৎ উপদেশ দিলেও ধৃতৰাষ্ট্ৰই কিন্তু সেই কথা মানিবলৈ কোনো কাৰণতে ইচ্ছা প্ৰকাশ কৰা নাছিল। হেন শুনি ৰাজাত বিদুৰ নিগদতি শুনিও নিপেন্দ্ৰ যেন কহে মোৰ মতি
পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাশয় যাৰ শত্ৰু কেহু নতু কভু জাত হয়। হেৰা ধৃতৰাষ্ট্ৰ, মই তোমালোকক, তুমি যে সুধিছা যে পাণ্ডৱসকলক ৰাজ্যভাৰ দিব লাগিব নে নালাগে, হে নৃপেন্দ্ৰ, মই তোমাক সৎ উপদেশ দিওঁ শুনা। যিহেতুকে যুধিষ্ঠিৰ এজন ধাৰ্মিক, যাৰ আজিলৈকে শত্ৰুৱে জন্ম হোৱা নাই। আচলতে ইয়াত কৈছে যাৰ শত্ৰু কেহু নতু কভু জাত হয়, যাৰ আজিলৈকে শত্ৰুতা জন্মই হোৱা নাই। আচলতে শত্ৰুতা জন্ম হোৱা নহয়, যিজনৰ কোনো কাৰণতে শত্ৰু নাথাকে। যদি শত্ৰু নাথাকে সেইটোকে কোৱা হয় যাৰ আজিলৈকে কোনো ধৰণৰ শত্ৰু জন্ম হোৱা নাই, অৰ্থাৎ পৰম ধাৰ্মিক। তেনে এজন যুধিষ্ঠিৰ, আৰু তেওঁ এজন মহাভাগৱত। হে ৰাম মহাভাগৱত হৰিদাস সমুদায়, তাংক আৱে ৰাজ্যভাৰ দিবা কজুৱাই। তজু মহা অপৰাধ সহিয়া আচন্ত, বিকুদৰ উহি পুনু ফুকাৰি থাকন্ত। হে নৃপেন্দ্ৰ, যিহেতুকে এজন যুধিষ্ঠিৰ ধাৰ্মিক হোৱা কাৰণে, যাৰ আজি পৰ্যন্ত কোনো শত্ৰুতা নাই কাৰো লগত, বা শত্ৰু জন্ম হোৱা নাই, বা নিজেও কাৰো লগত শত্ৰুতা কৰা নাই, তেনে এজন ধাৰ্মিক ককায়েক থকাৰ হেতুকে ভীমৰ প্ৰচণ্ড শক্তি থকাৰ পাছতো যে তোমালোকক কোনো ধৰণৰ অপকাৰ কৰা নাই। ভীমে সদায় তোমালোকৰ লগত যুদ্ধ কৰোঁকৈ বা ফেপেৰি পাতি থাকেই, কিন্তু তেওঁ ককায়েক জ্যেষ্ঠ ভাতৃ মহাধাৰ্মিক হোৱাৰ কাৰণে তেওঁ ভীমক সান্তনা দি ৰাখিছে। গতিকে এনে শান্তি অৱস্থাতে তোমালোকে যদি তেওঁলোককো ৰাজ্যভাৰ দিয়া নিশ্চয় পৰম মংগল হ'ব। মই এই কথাখিনি তোমালোকক উপদেশ প্ৰদান কৰিছোঁ। হে ৰাম জাত হন্তে তুমিও কৰা মহাভয়, পৰম বলিষ্ঠ ভীম বায়ু ৰতনয়। হে ৰাম মজাও এসংগে তেহু, নতু কৰে ঘোৰ দণ্ড। শতপুত্ৰ হোমে নতু সবালদ ভণ্ড। প্ৰকৃতাৰ্থত মই দেখিছোঁ হে নৃপেন্দ্ৰ, হে ধৃতৰাষ্ট্ৰ, তুমিও ভীমলৈ যে ভয় কৰা এই কথা মই দেখিছোঁ। যিহেতুকে ভীম বায়ুৰ পুত্ৰ, বায়ুৰ তনয়। তেওঁ যদি কেনেবাকৈ খং উঠে, তেওঁ যদি কেনেবাকৈ ক্ৰোধিত হয়, তেন্তে তোমাৰ শতপুত্ৰ লণ্ডভণ্ড কৰিব। আৰু এই কথা তুমি ভালধৰণে জানা, তুমিও মাজে সময়ে ভীমলৈ ভয় কৰি থাকা। কিন্তু তেওঁ জ্যেষ্ঠ ভাতৃ ধাৰ্মিক হোৱা কাৰণে তেওঁ বজাই বুঢ়াই ৰাখিছে। গতিকে তেওঁ শান্তিভাৱে বা তেওঁলোকক শান্তিভাৱে যদি ৰাজ্যভাৰ গতাই দিয়া, নিশ্চয় সকলোৰে কাৰণে মংগল হ'ব। এই কথা বিদুৰ মহামহন্তই ধৃতৰাষ্ট্ৰক হিতবাক্য প্ৰদান কৰিছে। হে ৰাম তাৱে তাখম্বাক তুমি, দিও ৰাজ্য ভাগ ধৰাহিত বচন নপাওক দুখে লাগ। এ ৰাম জুনু বোলা মোক তই নেদেখিবি অল্প, মোৰ শতপুত্ৰ আছে যেন বৰ্জ কল্প। ইটো মিছা গৰ্ব তুমি থয়ো দূৰ কৰি, জাতু পাণ্ডৱক মোৰ বুলি লন্ত হৰি। এৰাম হৰি জৈত তৈত দেৱ ঋষি অসংখ্যাত, পৃথিৱীৰো ৰাজা যত থাকয়ত ঠাত। বিদুৰ মহামহন্তৰ হিতবাক্যত ধৃতৰাষ্ট্ৰক এই কথাখিনিও বুজাইছে যে তুমি হয়তো মনলৈ তোমাৰ গৌৰৱ আহিব পাৰে যে তোমাৰ 100টা সন্তান মহাপৰাক্ৰমী বা শক্তিশালী। এই কথা তুমি গৰ্ব নকৰিবা। তুমি পাণ্ডৱক
সাধাৰণ বুলি নাভাবিবা। যিটো পৰিয়ালত জগতৰ আধাৰ ভগৱন্ত পুৰুষ থাকে, য'ত ভগৱন্ত পুৰুষ নিবাস কৰে, তাতে সমস্ত ঋষিগণ থাকে, সমস্ত পৃথিৱীৰ ৰজাসকল তেওঁলোকৰ পক্ষত থাকে। গতিকে তুমি এটা সময়ত অকলশৰীয়া হৈ যাবা। পঞ্চপাণ্ডৱৰ পক্ষত ভগৱন্ত পুৰুষ নিজেই পক্ষপাত লৈ আছে, কাৰণ ভগৱন্ত পুৰুষে সদায় পক্ষপাতী, কাৰণ ভগৱন্ত নিৰপেক্ষ নহয়। কাৰণ ধৰ্মৰ ফালে, সত্যৰ ফালে, সৎ পথতহে ভগৱন্ত নিবাস কৰে বা ভগৱন্তই আশ্ৰয় গ্ৰহণ কৰে। দুষ্ট, দগবাজ বা অসৎ লোকৰ পক্ষত ভগৱন্ত কেতিয়াও নাথাকে। আমি এই কথা বুজিব লাগিব যে ভগৱন্ত নিৰপেক্ষ নহয়, ভগৱন্ত পক্ষপাতী। কাৰণ কোন পক্ষ থাকে? সদায় সত্য, শুদ্ধ, জ্ঞান আৰু পৰম পবিত্ৰ ঠাইত বা পবিত্ৰ মনৰ লোকৰ লগতহে ভগৱন্ত পুৰুষ নিবাস কৰে। সেই সূত্ৰে পঞ্চপাণ্ডৱ প্ৰকৃতাৰ্থত সত্য শুদ্ধত সৰ্বদা ন্যস্ত হৈ থাকে কাৰণে সেই পৰিয়ালত ভগৱন্ত পুৰুষ থকাৰ হেতুকে আৰু সেই ভগৱন্ত পুৰুষক কেন্দ্ৰ কৰি সমস্ত ঋষিসকল, মুনিসকল, জ্ঞানৱন্তসকল, তাৰোপৰি দেশৰ ৰজা মহাৰজাসকলো তেওঁলোকৰ পক্ষত থাকিব। গতিকে তুমি হয়তো ভাবিব পাৰা যে তোমাৰ 100টি সন্তান মহাপৰাক্ৰমী, বলৱান, পঞ্চপাণ্ডৱ মাত্ৰ 5জনহে। কিন্তু এই কথা তুমি ভুলকৈ নাভাবিবা, যিহেতুকে তেওঁলোকৰ পক্ষত ভগৱন্ত আছে, আৰু যিটো পক্ষত ভগৱন্ত নাথাকে সৰ্বদা পৰাজয়। এই কথাটো আমি বহুত ধৰণে চিন্তা কৰিব পাৰোঁ। আমি সদায় নিজৰ ধন, টকা, পইচা, নিজৰ পৰিয়ালবৰ্গক লৈ গৌৰৱান্বিত হওঁ। সমাজবিলাকত দেখা যায় যিটো পৰিয়ালত 4জন, 5জন, 6জন, 7জন ককাই ভাই থাকে, সেইসকলৰ অটপালি গাঁওখনত বাঢ়ে, গাঁওখনক নিজৰ হাতত ৰাখিব বিচাৰে। কিন্তু তেওঁলোকৰ অটপালি অহংকাৰ ইমানেই বাঢ়ে, কিন্তু এটা সময়ত তেওঁলোক পতন হৈ যোৱা আমি বহুত দেখিছোঁ বা আপোনাসবেও দেখিছে। আচলতে যেতিয়া মানুহৰ ঐশ্বৰ্য, বিভূতি, ধন, টকা পইচাই লগ লয়, তেতিয়া ঈশ্বৰক উপাসনা কৰিবলৈ এৰি দিয়ে, ধৰ্মত থাকিবলৈ এৰি দিয়ে। সেই ধন, টকা পইচাখিনি পৰিচালনা কৰিবলৈ যাওঁতেই তেওঁলোকে অসৎ আশ্ৰয় ল'ব লগা হয়, আৰু তেতিয়াই ভগৱন্ত পুৰুষে তেখেতলোকৰ বা তেওঁলোকৰ কাষৰ পৰা আঁতৰি যায়, আৰু সময়ৰ সোঁতত তেওঁলোক এদিন অৰ্ধপতন যাব লগা হয়। এই কথা বিদুৰ মহামহন্তই জানিছিল, আৰু এই কথাখিনিকে হিত বাক্য হিচাপে ধৃতৰাষ্ট্ৰক জনাইছে। হে ৰাম, জিতু প্ৰভু যদুগণ হমে বিদ্ৰমান, দ্বাৰকাত আসানতো জান্ত আন থান, এতেকে জানিবা প্ৰভু ভৈল যাৰ ভিত্ৰী, আয়ু যশ জয় তাৰ হুৱে প্ৰতিনীতি। যাৰ পক্ষত ভগৱন্ত পুৰুষে সহায় বা সমৰ্থন জনাই থাকে, তেওঁলোকৰ আয়ুস বৃদ্ধি হয়। আৰু এইটো কথা জানিবা, যিটো পৰিয়াল বা যিসকলৰ লগত ভগৱন্ত পুৰুষ বিমুখ হৈ থাকে, তেওঁলোকৰ কাৰ্যকলাপত ভগৱন্ত পুৰুষ অসন্তুষ্ট হৈ থাকে, অৰ্থাৎ অসৎ, অনীতি, অন্যায় বা আনক যি হিংসা নীতি কৰা হয়, সেই পক্ষত যিহেতুকে ভগৱান নাথাকে, আৰু ভগৱান নথকা পক্ষ সদায় দিনক দিনে আয়ুস শেষ হৈ গৈছে। এই কথা বিদুৰ মহামতীয়ে জানিছিল, আৰু জানি ধৃতৰাষ্ট্ৰক কৈছিল যে তোমালোকৰ যিখিনি কাৰ্য বা যিখিনি তোমালোকৰ চিন্তা ভাৱনা অসৎ চিন্তা, এই অসৎ চিন্তা হোৱাৰ হেতুকে তোমালোকৰ আয়ুস যশ দিনে দিনে নাশ হৈ গৈছে, আৰু এদিন দেখিবা তোমালোকে পতন যাব লাগিব। আৰু যিটো পক্ষত ভগৱন্ত পুৰুষ আছে, তেওঁলোকৰ সৰ্বদা আয়ুস যশ জয় হৈ থাকে, যিহেতুকে ভগৱন্ত পুৰুষ তেওঁলোকৰ কাষত সমৰ্থন হিচাপে আছে। তাতেহে তোমাক মই বোলো নিষ্ঠ কৰি, পাণ্ডৱক ৰাজ্যভাগ দিওঁ কহাদৰি, বুলিবা ইহাকন ধৰিবে দুৰ্যোধনে, তেবে তাৰ কথা কহোঁ শুনা সাৱধানে। বিদুৰ মহামতীয়ে আচলতে প্ৰকৃতাৰ্থত সৎ সাহসেৰে ধৃতৰাষ্ট্ৰৰ আগত প্ৰকাশ কৰিছে যে হেৰা, তোমাক যদিও মই এইখিনি হিত বাক্য দিছোঁ
বা সৎ উপদেশ দিছোঁ, হয়তো তোমাৰ পুত্ৰ দুৰ্যোধনে এই কথাখিনি মানিবলৈ নিবিচাৰিব। আৰু মানিবলৈ নিবিচাৰিলে তুমি কি কৰিবা? আৰু মই তোমাক সাৱধান কৰি দিছোঁ, তুমি শুনা। যাক পুত্ৰ বুলি তুমি কৰা প্ৰতিপাল, এহিটো কলিৰ মূৰ্তি অধম চাণ্ডাল, মাধৱৰ দুহি দুষ্ট হব দুৰাচাৰ, মহা অভিমানী ধূম কেতু কুলাংগাৰ। এজন পিতৃৰ আগত নিজৰ পুত্ৰক বেয়া বুলি, অসৎ বুলি, দুৰ্জন বুলি, দুৰাচাৰ বুলি, কলিৰ মূৰ্তি বুলি, চাণ্ডাল বুলি আজি মহামতী বিদুৰে স্পষ্টভাৱে কৈছে যে তুমি যাক তোমাৰ পুত্ৰ বুলি প্ৰতিপাল কৰি আছা, ই আচলতে এটা কলিৰ মূৰ্তি। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৈস্য, মাৎসৰ্য, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা, সমস্তখিনি কলিৰ যি গুণ, এই সমস্তখিনি তেওঁ গাত আছে আৰু তেওঁ এটা কলিৰ মূৰ্তি। আৰু অধম, তেওঁ কোনো কাৰণতে ধৰ্মৰ আশ্ৰয় গ্ৰহণ নকৰা এজন চাণ্ডাল, মাধৱৰ দ্ৰোহী, অৰ্থাৎ ভগৱন্তক সৰ্বদা তেওঁ দ্ৰোহ কৰি থাকে, দুষ্ট আৰু দুৰাচাৰ। এনে অভিমানী ধূমকেতু কুলাংগাৰ তেওঁক তুমি পুত্ৰ হিচাপে যেনেকৈ পালন কৰি আছা, হয়তো আমি দিয়া সৎ উপদেশখিনি তেওঁ গ্ৰহণ নকৰিব পাৰে। এই কথাটো মই তোমাক সাৱধান কৰি দিছোঁ। যিহেতু বিমুখ হৈল কৃষ্ণদেৱ তাৰ, এতেকে জানি বাচি গুচিল ইহাৰ, এ ৰাম আৱে হবে কুলৰ কুশল চিন্তিউক, পুত্ৰ দুৰ্যোধনক এখনে তেজি উক। মই তোমাক হিত উপদেশ হিচাপে এটা কথা ক'ম। তুমি যিহেতুকে পুত্ৰৰ মুহত পৰি মহান্ধ হৈ আছা, তুমি যদি সৎ বাক্য, সৎ চিন্তাৰ আশ্ৰয় ল'ব বিচাৰা, তেন্তে আজি এই মুহূৰ্ততে তুমি তোমাৰ এই কুলাংগাৰ পুত্ৰক তুমি ত্যাগ কৰা। যিহেতুকে তেওঁ কুলক নাশ কৰিব। যিজন ভগৱন্তৰ বিমুখ, যিজনে ভগৱন্তক দুঃশাসন কৰে, তেওঁ ইতিমধ্যে শ্ৰী গৈছে, অৰ্থাৎ শ্ৰী গুচিল ইহাৰ। এতেকে জানিবা শ্ৰী গুচিল ইহাৰ। শ্ৰী মানে ঐশ্বৰ্য, শ্ৰী মানে আয়ু, শ্ৰী মানে সৌন্দৰ্য, শ্ৰী মানে স্বাস্থ্য, শ্ৰী মানে জীয়াই থকা। এই শ্ৰী তেওঁ ইতিমধ্যে দিনক দিনে কমিবলৈ ধৰিছে, যিহেতুকে তেওঁ কৃষ্ণ দেৱতাৰ বিমুখ হৈ আছে। গতিকে তেওঁ খুব কম সময়ৰ ভিতৰতে তোমাৰ কুল বা তোমাৰ পৰিয়াল নাশ কৰিব। যদি তুমি তোমাৰ কুলটো বচাই ৰাখিব বিচাৰিছা বা তোমাৰ বংশ যদি তুমি বচাই ৰাখিব বিচাৰিছা, তেন্তে তুমি আজিয়েই এনে কুলাংগাৰ পুত্ৰক ত্যাগ কৰা, তেজি দিয়া। এনে কুলাংগাৰ কলিৰ মূৰ্তি অধম চাণ্ডালৰ দ্বাৰা তোমাৰ কোনো উপকাৰ বা কল্যাণ নহ'ব। আৱে হবে কুলৰ কুশল চিন্তিউক, পুত্ৰ দুৰ্যোধনক এখনে তেজিউক, হব কুল অৰ্থে তাক এৰি বাক পাই, কহিলো শাস্ত্ৰৰ হাৰ তোমাত বুজাই, এতে কবলিয়া মৌন ভৈলে কবিদুৰ, শুনি ক্ৰোধে জ্বলি কৈলা দুৰ্যোধন কুৰ। এই কথাখিনি কওঁতে দুৰ্যোধন আচলতে বিদুৰৰ সাক্ষাতত আছিল। দুৰ্যোধনৰ সন্মুখত ধৃতৰাষ্ট্ৰক তেওঁৰ পুত্ৰৰ বিৰুদ্ধে সমস্তখিনি কথা কৈছে। এয়া আচলতে সন্ত মহন্তসকলেহে এনেধৰণে ক'ব পাৰে, যিজনে কোনো কাৰো স্বাৰ্থত নাথাকে, সদায় সৎ বাক্য উচ্চাৰণ কৰা, সৎ বাক্য, সৎ চিন্তাৰ পক্ষত থকা লোকেহে সৎ সাহসেৰে কথা ক'ব পাৰে। যিসকল স্বাৰ্থলোভী, যিসকল পক্ষপাতী, তেওঁলোকে কোনো কাৰণতে এনেধৰণৰ কথা সৎ সাহসেৰে ক'ব নোৱাৰে। আমাৰ সমাজ ব্যৱস্থাবিলাকতে আমি দেখোঁ, যিজনে স্বাৰ্থ থাকে, তেওঁ দুষ্ট হ'লেও, অসৎ হ'লেও তেওঁক সমৰ্থন জনাই থাকে, কেনেকৈ তেওঁৰ পৰা সুবিধা আদায় কৰিব পাৰি। কিন্তু আজি বিদুৰে যিহেতুকে হস্তিনাপুৰৰ ৰাজভঁৰালৰ পৰা কোনো ধৰণৰ অন্ন গ্ৰহণ কৰা নাই, সেয়া পাপান্ন। আৰু তেওঁ যেতিয়া হিত বাক্য উপদেশ দিবৰ বাবে যেতিয়া দুৰ্যোধনৰ সমীপত
ধৃতৰাষ্ট্ৰই বিদুৰক মতাই আনিছিল আৰু লগে লগে তেওঁ যিখিনি প্ৰকৃতাৰ্থে তাৰ ক'ব লগা কথা সেই কথাখিনিকে তাত উপস্থাপন কৰিছে। লাগিলে তাত কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক এই কথাখিনি কিন্তু বিদুৰে কোনো কাৰণতে ভবা নাই। আৰু এই কথাখিনি কওঁতে দুৰ্যোধনে যেনেকৈ অগ্নিত ঘিউ দিলে জ্বলি উঠে ঠিক তেনেকৈ অত্যন্ত দুৰ্যোধন খঙাল হৈ পৰিল আৰু লগে লগে বিদুৰক বহুখিনি কথা ক'বলৈ উদ্যত হ'ল। হে ৰাম ঘৃত পাই যেহেন জ্বলিল সূতাখন অধৰ কম্পাই আছাই বুলিলা বচন শুনৰে শকুনি দুষাখন মোৰ কথা ইটো কপটিক কোনে আনিলে কয়ে দেখা কেনে দাসীৰ পুতৰ দুষ্ট চিত্ৰ মোৰ অন্য জীৱে পাণ্ডৱৰ চিন্তে হিত এতেকে ইহাৰ সমুচিত কৰা কাজ ধন কাহি লয়া কৰা নগৰৰ বাজ। লগে লগে দুৰ্যোধন যেনেকৈ জ্বলাজুইত ঘিউ দিয়া নিচিনাকৈ অত্যন্ত জ্বলি উঠে ক্ৰোধিত হৈ গ'ল আৰু লগে লগে তেওঁৰ পক্ষত থকা দুষাখান শকুনিক পৰামৰ্শ প্ৰদান কৰিলে যিসকলে দুৰ্যোধনৰ পক্ষত থাকে। আৰু সেই দুৰ্যোধনৰ পক্ষত থকা লোকসকল আচলতে তেওঁ ককায়েকেই হওক বা মোমায়েকেই হওক তাৰো কিছু কিছু স্বাৰ্থ নথকা নহয়। প্ৰত্যেকে নিজৰ নিজৰ স্বাৰ্থত থকাৰ কাৰণে দুৰ্যোধনৰ পক্ষত দুৰ্যোধনক উচতনাই থাকে। আৰু আজি দুৰ্যোধনে বিদুৰৰ এনে কথা শুনাৰ পাছত তেওঁ সূতাখন যেনেকৈ জ্বলি উঠিল ঠিক তেনেধৰণে তেওঁ অগ্নি শৰ্মা হৈ দুষাখন আৰু শকুনিক পৰামৰ্শ দিলে যে এইজন দাসীৰ পুত্ৰ ক'ৰ পৰা এনেধৰণে আহি ইয়াত ওলালেহি। তেওঁ দুষ্ট চিত্ত অৰ্থাৎ অসৎসকলে যিমানেই হিত বাক্য বা সৎ কথা নকওক সদায় অসৎভাৱে বা অহিত বুলি ভাবে। আজি বিদুৰে কৈ যোৱা কথা সেইখিনি দুৰ্যোধনে কোনো কাৰণতে হিত বুলি ভাবিব নোৱাৰে যিহেতুকে তেওঁলোকৰ মন মানসিকতা সম্পূৰ্ণ অসৎ চিন্তাৰে ভৰি আছে। আৰু যিয়ে সেই অসৎ চিন্তাৰ দ্বাৰা বিদুৰক কৈছে যে তেওঁ দাসী পুত্ৰ ক'ৰ পৰা আহি এনেধৰণৰ দুষ্ট চিত্ৰ কথা বা দুখ বা অসৎ কথা কৈছে এওঁক সোনকালে ইয়াৰ পৰা বাহিৰ কৰি দিব লাগে। মোৰে অন্ন খাইছে মোৰ ৰাজ্যৰ অন্ন খাই জীয়াই আছে আৰু তেওঁ পাণ্ডৱৰ সমুচিত কথা চিন্তা কৰে এনেকুৱা ধৰণৰ লোকক ধন ধান কাহি নগৰৰ পৰা বাছ কৰি দিব লাগে বুলি দুষাখনক পৰামৰ্শ দিছে। এতেকে ইহাৰ সমুচিত কৰা কাজ ধন কাহি লয়া কৰা নগৰৰ বাজ। হে ৰাম এহি বুলি মৌনে ৰহিলে ক দুৰ্যোধন কাৰ্য বুজি বিদুৰো উঠিলা তে তীক্ষ্ণ বচন হায়কে যেন মৰ্ম ভেদ ভৈলা তথাপি বিদুৰে তাক দুখন মানিলা। যিহেতুকে বিদুৰ তেওঁ দুৰ্যোধনৰ দদায়েক আৰু হস্তিনাপুৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী। তেওঁ নিজৰ মদগৰ্বত বা অহংকাৰত মত্ত হৈ তেওঁ দদায়েক অৰ্থাৎ মহামন্ত্ৰীক অকথ্য কথাৰে গালি পাৰিবলৈ ধৰিলে, বহু ধৰণৰ কথা ক'লে, তিৰস্কাৰ কৰিলে আৰু সমস্তখিনি কথা শুনাৰ পাছত বিদুৰ মৌন হৈ ৰ'ল। বিদুৰে সেই জেগা অতি সোনকালে যে ত্যাগ কৰিব লাগে এই কথা উপলব্ধি হ'ল, কাৰণ দুষ্টৰ সংগত বেছি সময় থাকিলে নিজে অপমানিত হ'ব লগা হ'ব আৰু এই কাৰ্য তেওঁ জানি খুব সোনকালে সেই অসৎ জেগাৰ পৰা আঁতৰি যোৱাৰ কথা ভাবিলে। কিন্তু যিহেতুকে তেওঁ এজন সন্ত মহন্ত আৰু দুৰ্যোধনে যে এনেকুৱা ধৰণৰ অপব্যৱহাৰ বা অত্যাচাৰ বা তাচিল্য কৰিছে এই কথাত তেওঁ কোনো কাৰণতে দুখ প্ৰকাশ কৰা নাই। তেওঁ নিজে যিখিনি ক'ব লগা আছে সেইখিনি ক'লে আৰু সেই স্থান পৰিত্যাগ কৰি গুচি আহিলে। বচনৰ হায়কে যেন মৰ্মভেদ ভৈলা, তেওঁ মৰ্মভেদ হৈ গৈছে, তেওঁ অত্যন্ত আত্মাত অন্তৰত আঘাত পাইছে। পালেও দুৰ্যোধনক কোনো কাৰণতে তেওঁ দুখ
নিদি সেই স্থানৰ পৰাই গুচি আহিলে কাৰণ অসৎ লোকে অসৎ চিন্তাৰে কথা কোৱাটো তেওঁলোকৰ স্বভাৱ আৰু সেই স্বভাৱক আকৌ বেয়া পাবলগীয়া ভাল পাবলগীয়া বুলি কোনো কথা নাই সন্তসকলে এই কথা উপলব্ধি কৰে আৰু সন্তসকল সৰ্বদা দুখতো দুখী নহয় আৰু সুখতো সুখী নহয় গতিকে তেওঁলোকে সেই অসৎ জেগাৰ পৰা অতি সোনকালে নিজৰ পৰিৱেশ পৰিস্থিতি বুজি অতি সোনকালে তাৰ পৰা গুচি আহিলে হে ৰাম মাধৱৰ মায়া কৰিলা বহুমান হৰি হৰি কিনো আতি পৰম অজ্ঞান আসম্বাৰ কুশলক চিন্তু প্ৰতিনিত মায়ায়ে মোহিল তভু নজানয় হিত বিদুৰে এই কথা উপলব্ধি হ'ল আচলতে মাধৱৰ মায়াৰ জৰিয়তে এনেকুৱা ধৰণৰ অজ্ঞান কবলত পৰি আছে তেওঁলোকৰ জ্ঞানৰ পোহৰ নাই আৰু সেই হেতুকে মই যদিও কুশল চিন্তা কৰিছিলোঁ কিন্তু মায়াৰ প্ৰভাৱত পৰি থকাৰ কাৰণে হৰি বিমুখ হোৱাৰ কাৰণে তেওঁলোকৰ জ্ঞান উপজা নাই আৰু এই অজ্ঞানীক নিশ্চয় ভগৱন্তই এদিন দণ্ডিত কৰিব এই কথা ভাবি কাকো দুখ নিদি তেওঁ সেই স্থান পৰিত্যাগ কৰি গুচি আহিলে তেওঁ বুজিবলৈ বিচাৰিলে যে এয়া ভগৱন্তৰ মায়াৰ প্ৰভাৱত পৰি তেওঁলোক এনেধৰণৰ হিতাহিত জ্ঞান হেৰুৱাইছে হে ৰাম ইটো হ'ব পৰম পাপিষ্ট দুৰাশয় বৈষ্ণৱৰ দুহে নষ্ট হৈবেক নিশ্চয় মোৰ ইটো ধনুক নাহিকে কিছু ফল এহি মনে গুণিয়া বিদুৰ মহাবল বিদুৰে উপলব্ধি কৰিলে যে এওঁলোক পাপী দুৰাশয় যে বৈষ্ণৱৰ দুখ আচৰণ কৰাৰ লগে লগে যে এওঁলোক যে অতি সোনকালে নষ্ট হ'ব এই কথা বিদুৰ উপলব্ধি হ'ল আৰু বিদুৰে ভাবিছে মোৰ কি ধন ধানৰ আশা আছে কি মই ধন ধান আশা কৰি ইয়াত আছোঁ এনেধৰণৰ নহয় তেওঁলোকৰ হিত চিন্তা কৰিহে আছোঁ মোৰ ধন ধানৰ প্ৰতি কোনো আকৃষ্ট নাই বা ধন ধানৰ প্ৰতি কোনো মোহ নাই বা ধন ধানৰ আশাত মই থকা নাই গতিকে এই কথাখিনি তেওঁ ভাবিলে যে মই ইয়াত থকাতকৈ নথকাই ভাল এনে অসৎ লোকৰ লগত থকাতকৈ মৃত্যুৱে শ্ৰেয় আৰু এই বুলি তেওঁ মনলৈ বিৰকতি ভাৱ আহিলে হে ৰাম দুৱাৰত থৈলা নিয়া দিব্য ধনুখান চিত্তত নকৰি কিঞ্চিতে কো অপমান কৃষ্ণৰ কিংকৰ ধীৰ বুদ্ধি মহাসন্ত তেতিক্ষণে হস্তিনাপুৰ কছাৰী লন্ত লগে লগে তেওঁ যিখন ধনু হাতত লৈ থাকে যিহেতুকে তেওঁলোক ক্ষত্ৰিয় কুল তেওঁলোকে সন্ত হ'লেও তেওঁলোকৰ হাতত অস্ত্ৰ থাকে আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে যে সন্ত মহন্তসকল কিয় তেওঁলোকে অস্ত্ৰ গ্ৰহণ কৰে যদি তেওঁ সন্তই হয় তেওঁনো ধনুখন হাতত কিয় আচলতে তেওঁলোক ক্ষত্ৰিয় হৈ কাৰোবাক হিংসা কৰিবৰ কাৰণে নহয় নিজ ধৰ্ম নিজ সত্যক ৰক্ষা কৰিবৰ কাৰণে ধনু বা কোনো অস্ত্ৰ ৰখা হয় আপোনালোকে দেখিছে ভগৱন্তৰ হাতত 4 অস্ত্ৰ শংখ চক্ৰ গদা পদ্ম ইয়াৰ পৰমাৰ্থি তত্ত্ব আছে আৰু আমাৰ যিমানখিনি সনাতন পৰম্পৰাক দেৱ দেৱতাকে ধৰি সন্তসকলক দেখুওৱা হৈছে তেওঁলোকৰ হাততো অস্ত্ৰ দিয়া হৈছে অস্ত্ৰ অৰ্থ হ'ল যে নিজক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ অৰ্থ হ'ল ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হ'ল নিজৰ সত্যক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হ'ল ন্যায় পক্ষত অৱতাৰণ কৰিবৰ কাৰণে প্ৰতিৰক্ষাৰ বাবে অস্ত্ৰ প্ৰয়োজন হয় কাৰণ দুষ্টসকল দগবাজসকল এনেকুৱা এটা চূড়ান্ত শিখৰত তেওঁলোকে প্ৰৱেশ কৰে সত্যক জীয়াই ৰাখিবলৈ সক্ষম নহয় গতিকে বিদুৰ মহামুনি হ'লেও তেওঁ নিজৰ দক্ষতা নিজৰ শক্তিৰ দ্বাৰা ধৰ্মৰ স্থাপন অধৰ্মক পৰাজয় আৰু সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে সন্তসকলে সৰ্বদা অস্ত্ৰ গ্ৰহণ কৰে প্ৰকৃতাৰ্থত সেই অস্ত্ৰ দুষ্টসকলৰ দৰে অহিত চিন্তা কৰিবৰ কাৰণে বা হিংসা কৰিবৰ কাৰণে নহয় নিজক ৰক্ষা কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবেহে অস্ত্ৰ গ্ৰহণ কৰে গতিকে আজি বিদুৰেও তেনে ধনু সৰ্বদা তেওঁলোকে গ্ৰহণ কৰি থাকে তেওঁলোক যিহেতুকে ক্ষত্ৰিয়সকলে এই জগতত যিসকল ঋষি মুনি সন্ত মহন্তক ৰক্ষা কৰাৰ দায়িত্ব
ব্ৰাহ্মণসকলে বেদ পাঠ পূজা পাতল জগতৰ কল্যাণৰ কাৰণে ঈশ্বৰ চিন্তা কৰে। ক্ষত্ৰিয়সকলে তেওঁলোকক নিজৰ পৰাক্ৰমৰ দ্বাৰা বাহুবলৰ দ্বাৰা দুষ্ট দৈত্যৰ পৰা বা অসুৰসকলৰ পৰা ৰক্ষা কৰিব লাগে। আৰু বৈশ্যসকলে ওপৰৰ দুই কুলক বেপাৰ বাণিজ্য ধন টকা পইচা আৰ্জন কৰি তেওঁলোকক খোৱা বোৱাৰ যোগাৰ দিব লাগে। আৰু ক্ষুদ্ৰসকলে তিনিটা জাতিক সেৱা সৎকাৰ কৰি জীৱন প্ৰৱৰ্তাব লাগে। গতিকে এনেধৰণৰ চাৰিটা জাতি ভগৱন্তৰ শৰীৰৰ পৰা কৰ্ম অনুসৰি অৰ্থাৎ নিজৰ নিজৰ দক্ষতা অনুসৰি ভাগ কৰি দিছিল কোনে কি কাম কৰিব। প্ৰকৃতাৰ্থতে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ কোনো তাত উচ্চ নিচ্চ নাই। কোনে কেনেধৰণে কি কাম কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব বা জগতৰ কল্যাণ কৰিব পাৰিব, এই দৃষ্টি আগত ৰাখি বা এই উদ্দেশ্য আগত ৰাখিহে ভগৱন্তই নিজৰ শৰীৰৰ পৰা চাৰিটা অংগৰ পৰা চাৰিটা জাতি সৃষ্টি কৰিছিল। গতিকে আজি ক্ষত্ৰিয়সকলে কি কৰা উচিত? ধৰ্ম ৰক্ষাৰ কাৰণে তেওঁলোকে নিজৰ বাহুবল বা শক্তি প্ৰদৰ্শন কৰি ধৰ্ম ৰক্ষা কৰিব লাগে, সন্তসকলক ৰক্ষা কৰিব লাগে। কিন্তু এতিয়া দেখা হ'ল দুৰ্যোধন যদিও ক্ষত্ৰিয় বা ধৃতৰাষ্ট্ৰ বা হস্তিনাপুৰৰ যিসকল ৰাজববীয়া লোক তেওঁলোকে ধৰ্ম ৰক্ষাৰ কথা দূৰতে থাকি তেওঁলোকে কিন্তু অধৰ্মৰহে আশ্ৰয় লৈছে। গতিকে বিদুৰেও এই কথাখিনি কৈ তেওঁ তুচ্ছ তাচ্ছিল্য অনুভৱ কৰি তেওঁ সেই স্থান ত্যাগ কৰিলে। আৰু তেওঁ লৈ যোৱা ধনুখন তেওঁ দুৱাৰতে থৈ পেলাই চিত্তক তেওঁ স্থিৰ কৰি তেওঁ অপমানকো অপমান বুলি নাভাবি মন স্থিৰ কৰি তেওঁ কি কৰিলে? ভগৱন্তৰ চৰণ চিন্তি সেই স্থানৰ পৰা ত্যাগ কৰিলে, অৰ্থাৎ হস্তিনাপুৰ ত্যাগ কৰিলে। হস্তিনাপুৰৰ পৰা গুচি আহিলে। তেওঁ ভাবিলে যে মই আৰু ইয়াত থকাৰ কোনো কাৰণ নাই, মই কোনো ধৰণৰ হস্তিনাপুৰ ৰক্ষা কৰিব নোৱাৰোঁ। আৰু হস্তিনাপুৰ ৰক্ষা কৰিব নোৱাৰাটো পাছৰ কথা, কিন্তু এনে সৎলোকৰ লগত থকাটো কোনো কাৰণতে যুক্তিসংগত নহয়। এইবুলি ভাবি তেওঁ তীৰ্থ ভ্ৰমণৰ বাবে তেওঁ হাতৰ অস্ত্ৰ তাতে নিজৰ দুৱাৰ মুখতে আঁৰি তেওঁ সেই স্থান ত্যাগ কৰিলে।